যোগদান কাৰ্যসূচী এই ঠাইখিনিত কি ক'ব আজি? আমাৰ শুক্লাই চেৰপাং, নাগৰিজুলি, দৰংগাজুলি, গৈবাৰী, গড়েশ্বৰ, বাগানপাৰা গোটেইকেইটা পৰিষদীয় সমষ্টিত এনেকুৱা ধৰণৰ ধাৰাবাহিক যোগদান কাৰ্যসূচী চলি আছে, এই কথাটো আপোনালোকেও গম পায়। গতিকে মুখ্যমন্ত্ৰী মহোদয় অহা ৩ তাৰিখে তামুলপুৰ জিলাৰ ৩টা পৰিষদীয় সমষ্টিত দলীয় কাৰ্যকৰ্তাসকলৰ উপস্থিতিত এখন সভা অনুষ্ঠিত আমি কৰিম। সেই সভাখনত মুখ্যমন্ত্ৰী মহোদয় থাকিব। সম্পূৰ্ণভাৱে দলীয় বিষয়বস্তুৰ ওপৰত সেই সভাখন অনুষ্ঠিত হ'ব। গতিকে এইটো আমাৰ ৰুটিন ড্ৰিল। আমাৰ যিহেতু নিৰ্বাচন আহি আছে আৰু ৰাইজৰ ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতি যি নেকি অকুণ্ঠ মৰম আৰু তেখেতসকলৰ ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰাৰ যি নেকি অদম্য হেঁপাহ, সেই হেঁপাহ আৰু তেখেতসকলৰ ইচ্ছাক সঁহাৰি জনাই আমি ৰাইজৰ পদূলিয়ে পদূলিয়ে গৈ এনেকুৱা ধৰণৰ যোগদান কাৰ্যসূচী আমি অনুষ্ঠিত কৰি আছোঁ, য'ত বিভিন্ন জাতি জনগোষ্ঠীৰ বিভিন্ন স্তৰৰ ব্যক্তি ভাৰতীয় জনতা পাৰ্টীত আহি যোগদান কৰিছে। তেখেতসকলে গম পাইছে যে BTCত যদি উন্নয়ন লাগে তেতিয়াহ'লে একমাত্ৰ মাধ্যম হৈছে ভাৰতীয় জনতা পাৰ্টী। BTCৰ ৰাইজৰ যদি সমস্যা সমাধান হ'ব লাগে তেতিয়াহ'লে ভাৰতীয় জনতা পাৰ্টী অন্যতম মাধ্যম। যি ৰাজনৈতিক মানে দলটোৰ চৰকাৰ আহিলে আমাৰ এই অঞ্চলৰ ৰাইজৰ যিবিলাক নেকি সমস্যা, সেই সমস্যাবিলাক সমাধান হ'ব। কিন্তু কম দিনৰ ভিতৰত তৃতীয়টো কাৰ্যসূচী হ'ব মুখ্যমন্ত্ৰী, কি আশা কৰিছে আপোনালোকে? আমি আশা কৰাটোতকৈ আমাৰ যিসকল কাৰ্যকৰ্তা সেই সভাখনত উপস্থিত হ'ব তেখেতসকল বেছি আগ্ৰহী। আৰু মুখ্যমন্ত্ৰী মহোদয় আমাৰ প্ৰত্যেকজন কাৰ্যকৰ্তাৰ কাৰণে প্ৰেৰণা। তেখেতৰ উপস্থিতিয়ে আমাক অত্যন্ত প্ৰেৰণা যোগায় আৰু আমাক ৰাইজৰ কাৰণে কাম কৰাৰ অত্যন্ত সাহস প্ৰেৰণ কৰে। গতিকে তেখেতৰ উপস্থিতিয়ে আৰু তেখেতৰ মাৰ্গদৰ্শনে আগন্তুক যি নেকি নিৰ্বাচন, এই নিৰ্বাচনৰ প্ৰতি ভাৰতীয় জনতা পাৰ্টীৰ প্ৰত্যেকজন কাৰ্যকৰ্তাই দায়িত্বশীলভাৱে নিষ্ঠা সহকাৰে কাম কৰাত যথেষ্ট সহায় কৰিব। আৰু মুখ্যমন্ত্ৰী মহোদয়ৰ কথাক আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ বিভিন্ন স্তৰৰ কাৰ্যকৰ্তাই বা আমাৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াৰ তেখেতসকলৰ কথাক আমি লক্ষ্মণ ৰেখা বুলি ভাবি সাংগঠনিক ক্ষেত্ৰত আমি কাম কৰোঁ আৰু সেই কথাবিলাক আমি ধৰাতলত ৰূপায়ণ কৰিবলৈ চেষ্টা কৰোঁ। গতিকে তেখেতসকলৰ আগমনে নিশ্চিতভাৱে আমাৰ প্ৰত্যেকটো পৰিষদীয় সমষ্টি আৰু অধিক শক্তিশালী কৰি তুলিব, য'ত মই ভাবোঁ বিৰোধীয়ে উশাহ ল'বলৈও ঠাই নাপাব ৰাজনৈতিকভাৱে। কাৰণ ৰাইজেও বিচাৰে যে এইবাৰ ভাৰতীয় জনতা পাৰ্টীৰ এখন চৰকাৰ হওক, ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতিনিধিজন আমাৰ সমষ্টিৰ পৰা নিৰ্বাচিত হওক, এইটো ৰাইজৰ ইচ্ছা। গতিকে আমি যেতিয়াই যিটো অঞ্চলতে গৈছোঁ এই কথাখিনি আমি গম পাইছোঁ। গতিকে স্বতঃস্ফূৰ্তভাৱে ৰাইজ ভাৰতীয় জনতা পাৰ্টীৰ লগত আছে। ৰাইজে গম পাইছে যে অৰুণোদয় ভাৰতীয় জনতা পাৰ্টীয়ে দিছে, ৰেচন কাৰ্ড ভাৰতীয় জনতা পাৰ্টীয়ে দিছে, প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ যিটো নেকি আঁচনি, সেই আঁচনি ভাৰতীয় জনতা পাৰ্টীয়ে দিছে, বা আমাৰ এটিকলি দুটিপাত আমাৰ বাগান অঞ্চলত যিবিলাক নেকি আঁচনি, এই গোটেই আঁচনিবিলাক যাতে এই অঞ্চলৰ সৰ্বস্তৰৰ ব্যক্তিৰ মানে কিছু মানে জীৱনৰ মানদণ্ড উন্নতি হয়, যাতে শক্তিশালী কৰিব পাৰে, সবলীকৰণ কৰিব পাৰে, এই কথাটোক গুৰুত্ব আৰোপ কৰি চৰকাৰখনে যিবিলাক আঁচনি ৰূপায়ণ কৰিছে, সেই আঁচনিবিলাকৰ লাভালাভ বেছি সংখ্যক, অধিক সংখ্যক আমাৰ এই অঞ্চলৰ ৰাইজে উপভোগ কৰিছে। গতিকে নিশ্চিতভাৱে এই আঁচনিবিলাক আমাৰ কাৰণে কোনো আঁচনি নহয় দেই। আমি এই আঁচনিবিলাকৰ মাধ্যমেৰে অসমৰ বা ভাৰতবৰ্ষৰ প্ৰত্যেকজন নাগৰিকৰ জীৱনৰ যি নেকি মানদণ্ড, সেই মানদণ্ড উন্নত কৰিব বিচাৰোঁ। গতিকে আঁচনিৰ মাধ্যমেৰে আমি আমাৰ মানে ভোটাৰ সৃষ্টি কৰিব বিচৰা নাই। আঁচনিৰ মাধ্যমেৰে দুখীয়া সকলোতকৈ শেষৰ ব্যক্তিজনক শক্তিশালী কৰি কেনেকুৱা ধৰণে তেখেতক প্ৰথম শ্ৰেণীৰ নাগৰিক হিচাপে আমি গঢ়ি তুলিব পাৰোঁ, এই কথাটোক লক্ষ্য ৰাখিয়ে চৰকাৰখনে এনেকুৱা ধৰণৰ আঁচনিবিলাক ৰূপায়ণ কৰিছে, যিবিলাক আঁচনিৰ সহায় এতিয়া প্ৰত্যেক স্তৰৰ ব্যক্তি পাবলৈ মানে সক্ষম হৈছে। আৰু আমি কোনো ধৰণৰ পক্ষপাত কৰা নাই। যিজন ব্যক্তি সেই আঁচনিৰ সুবিধা পাব লাগে, সেই ব্যক্তিজনকে আঁচনি দিয়াৰ কাৰণে ভাৰতীয় জনতা পাৰ্টীৰ প্ৰত্যেকজন কাৰ্যকৰ্তাই উঠি পৰি কাম কৰি আছে। অৰুণোদয় দিয়াৰ ক্ষেত্ৰত যাতে কোনো এজন দুৰ্ভগীয়া মহিলা ৰৈ নাযায়, তাৰ কাৰণে আমি বাৰম্বাৰ বুথত গৈ 2বাৰ 3বাৰ আমি মহিলাসকলৰ লগত কথা বতৰা পাতিছোঁ। ৰেচন কাৰ্ডৰ ক্ষেত্ৰতো নতুনকৈ 4,000 ৰেচন কাৰ্ড মুখ্যমন্ত্ৰী মহোদয় দিছে। এই ৰেচন কাৰ্ডসমূহো যাতে প্ৰকৃত ব্যক্তিজনক দিব পাৰোঁ, যিজন ব্যক্তিক ৰেচন কাৰ্ডখনৰ প্ৰয়োজন আছে, তেনেকুৱা ধৰণে বাছনি কৰি যাক যেনেধৰণে চৰকাৰী সুবিধাখিনি কৰি দিব পাৰোঁ,
এই সুবিধাখিনি কৰি দিয়াৰ কাৰণে ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাসকলে কাম কৰি আছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু আমাৰ ৰাজ্যিক সভাপতিৰ নিৰ্দেশ মৰ্মে। গতিকে মই ভাবোঁ যে আগন্তুক যি নিৰ্বাচন সেই নিৰ্বাচন BTS অঞ্চলৰ সমগ্ৰ ৰাইজ ভাৰতীয় জনতা পাৰ্টিৰ লগত থাকিব, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত থাকি তেখেতৰ সংকল্পক আৰু সুদৃঢ় কৰিব আৰু আমাৰ মনোবল বৃদ্ধি কৰি যাতে আমি তেখেতসকলৰ কাৰণে কাম কৰিব পাৰোঁ তেনেকুৱা এক পৰিৱেশ ইয়াত সৃষ্টি কৰিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।